আপুনি সেই থালখনত বা সেই কাঁহী বৰ্তনখনত যদি হাত মুখ ধুৱে তেনেহ'লে এইটো কৰিব নাপায় বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু চাওক, যি ব্যক্তিয়ে ভোজন কৰাৰ পিছত খোৱা বাচন বৰ্তনত বা থালখনত হাত মুখ ধুৱে, কুলকুলি কৰি তাতে পানী পেলাই দিয়ে, তেওঁলোকে এই ভিডিঅ'টো নিশ্চয় চাব। ভিডিঅ'টো আপোনাৰ বাবে। ভোজন কৰাৰ এটা ডাঙৰ নিয়ম হয়। ভোজন কৰাৰ নিয়ম শাস্ত্ৰই আমাক কি বুলি কৈছে যে পাকঘৰক ৰন্ধনশাল বা ৰান্ধনী ঘৰ বা ৰচৈ ঘৰ অৰ্থাৎ ৰসান্ন নিৰ্মাণৰ গৃহ বুলি কোৱা হয়, য'ত ৰসযুক্ত অন্নৰ নিৰ্মাণ কৰা হয়। আৰু সেই অন্ন ভগৱানত অৰ্পণ কৰি মানুহে খালেহে আচলতে পবিত্ৰ অন্ন হয়। শাস্ত্ৰত কোৱা হৈছে যে যি অন্ন বনাই ভগৱানত অৰ্পণ নকৰাকৈ কেৱল গৃহস্থই ভোজন কৰে, সেই অন্নক পাপান্ন মানা গৈছে, অৰ্থাৎ পাপ অন্ন মানা গৈছে। যি অন্ন বনাই ঈশ্বৰক অৰ্পণ নকৰাকৈ গৃহস্থই যদি ভোজন কৰে, সেই অন্ন কুকুৰৰ বিষ্ঠাৰ লগত শাস্ত্ৰই তুলনা কৰিছে। গতিকে ৰসযুক্ত অন্নৰ নিৰ্মাণ য'ত হয়, এই ৰসগৃহটি আপুনি অত্যন্ত চাফ চিকুণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাটো খুবেই দৰকাৰী। আমি পাকঘৰত কোনো বস্তু ঢাকন নিদিয়াকৈ ৰাখিব নালাগে। খুব ভালকৈ ঢাকন দিব লাগে, য'ত নেকি আমাৰ খাদ্য বস্তুত আমি চকুৰে দেখা নোপোৱা, মনি নোপোৱা নানান বীজাণুৱে তাতে ঢাক খাই পৰি থাকে, ঢাকি ধৰি থাকে, আৰু সেই বীজাণু গৈ আমাৰ শৰীৰত নানান বেমাৰৰ সৃষ্টি কৰে। পাকঘৰ খুব পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাটো খুবেই প্ৰয়োজন, কিয়নো পাকঘৰক লক্ষ্মীৰ গৃহ বুলিও কোৱা হয়। যি অন্নপূৰ্ণাৰে মানুহে জীৱন ধাৰণ কৰি থাকে, যি ৰসান্নৰে যি অন্নপূৰ্ণাৰে মানুহে জীৱন যাপন কৰি থাকে, জীয়াই থাকিবৰ যি আহিলা হয়। কোৱা হয় যে যদি বাথৰুম আপোনাৰ ওচৰতে আছে, কিম্বা বাথৰুম আৰু পাকঘৰৰ যদি দেৱালখন বা বেৰখন যদি এখনেই আপোনাৰ, তেনেহ'লে সেইটো কথা এটা নাকাৰাত্মক তাত প্ৰভাৱ পৰে বুলি, বাথৰুমৰ নাকাৰাত্মক প্ৰভাৱে আপোনাৰ ৰসান্নত নাকাৰাত্মক প্ৰভাৱ পেলাব পাৰে বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। সেইকাৰণে আপোনাৰ বাথৰুম দূৰত হোৱাটো উচিত পাকঘৰৰ পৰা। আৰু কাৰণ য'ত নেকি বাথৰুমৰ যেতিয়া নাকাৰাত্মক প্ৰভাৱ আহি পাকঘৰত পৰিব, তেতিয়া অন্নপূৰ্ণা প্ৰসন্ন নহয়। কোৱা হয় যে আপুনি ভোজন কৰাৰ সময়ত পূৰ্ব দিশত বা উত্তৰ দিশৰ ফালে মুখ কৰি অন্ন ভোজন কৰিব লাগে। এনে কৰিলে ইয়াক উত্তম মানা হৈছে। আৰু যদি আপুনি পূৰ্ব দিশৰ বা উত্তৰ দিশে মুখ কৰি ভোজন কৰে, ইয়াক সৰ্বোত্তম মানা গৈছে। অৱশ্যে যদি আপুনি দক্ষিণ দিশে মুখ কৰিও ভোজন কৰে, তাতো আপোনাৰ যশ আৰু কীৰ্তি আৰু সন্মান বৃদ্ধি হয় বুলিও কোৱা হৈছে। কিন্তু
আপুনি ভোজন কৰাৰ সময়ত হাত ভৰি ধুই পবিত্ৰ হৈ সন্তুষ্ট মনেৰে ভোজন কৰিব লাগে। আজিকালিৰ লোকে মাটিত বহি ভোজন কৰাৰ কথা কেতিয়াও পচন্দ নকৰে। আৰু আপোনাৰ যদি মাটিত বহি ভোজন কৰাৰ বাবে যদি আপুনি পচন্দ নকৰে, তেনেহ'লে এইটো নিয়ম বনাই লোৱাটো খুব ভাল। কিয় মাটিত বহি ভোজন কৰিব লাগে জানেনে বাৰু আপুনি? মাটিত বহি ভোজন কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব, খুব সুন্দৰ স্বাস্থ্যৱান হৈ থাকিব আপুনি। আৰু প্ৰথমে লোকে মাটিত বহিয়ে ভোজন কৰিছিল আৰু তেখেতসকল সুস্বাস্থ্য হৈ আছিল আৰু খুব পবিত্ৰ আহাৰ গ্ৰহণ কৰিছিল। লোক প্ৰসন্ন আৰু স্বাস্থ্যৱান আছিলে। আৰু এইবাবে মাটিত বা মজিয়াত বহি ভোজন কৰিব লাগে। যদি কৰাৰ নিয়ম আপুনিও বনাই লয়, তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ কাৰণে আপুনি লাভ ল'ব পাৰে। কেতিয়াও বিচনাত বহি ভোজন কৰিব নালাগে, কিয়নো বিচনাত বহি ভোজন কৰিলে আপুনি ৰাতি টোপনিত নানান সপোনে আপোনাক ব্যতিব্যস্ত কৰিব পাৰে। সেইকাৰণে বিচনাত বহি ভোজন কৰিব নালাগে। যিখন বিচনাত আপুনি ৰাতি শুৱে, সেই বিচনাখনত কেতিয়াও আহাৰ গ্ৰহণ কৰাটো অনুচিত বুলি মনা গৈছে। যিখন থালত আপুনি ভোজন কৰে, সেইখন থালত হাত মুখ ধুই কুলি কুলি কৰি কেতিয়াও সেই থালখনত কেতিয়াও হাত মুখ ধুব নালাগে, কুলকুলি কৰিব নালাগে। এনেকুৱা কৰিলে ঘৰখনৰ পৰা লক্ষ্মী গুচি যায়। গতিকে এইবাবেই থালত মুখ ধুব নালাগে। আৰু যদি এনেকুৱা কৰে, তেনেহ'লে আপোনাৰ ঘৰখনত নানান ধৰণৰ বেয়া প্ৰভাৱ পৰিব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিবা উপকৃত হ'ল বুলি যদি আপোনালোকে অনুভৱ কৰিছে অকণমান, তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাক জয় শ্ৰীকৃষ্ণ বুলি লিখি কমেণ্টত লিখিব আৰু লাইক কমেণ্ট কৰি আমাক উৎসাহিত কৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। জয় শ্ৰীকৃষ্ণ।